সো গাইজ আজি মই মোৰ ফেভাৰিট এছামিজ হিৰো উৎপল দাসক লগ কৰিলোঁ আৰু লগ কৰি মানে ইমান ভাল লাগিল। তেখেতে মানে ইমান ভদ্ৰ নম্ৰতাৰে মানে মোৰ লগত কথা পাতিলে, মোক সম্পূৰ্ণ ৰেছপন্স দিলে। মানে ৰিয়েলি তেখেতক লগ পাই মানে বহুত ভাল লাগিলে মোৰ। চ' আমি কি কথা পাতিলোঁ ভিডিঅ'টো মই দেখাই আছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শেষলৈ। চ' গাইজ ৱেলকাম বেক টু মাই চেনেল এক্সট্ৰাজ আছাম। আৰু মই ভাবিলোঁ যিহেতু বৰ্তমান থিয়েটাৰবিলাকৰ মানে আমাৰ আখৰা গৃহত আখৰাই তেখেতসকলৰ আৰম্ভ হৈ গৈছে, তো ওচৰতে থকা কলাগুৰু থিয়েটাৰৰ য'ত মানে আখৰা গৃহ আছে তালৈকে যাম বুলি ভাবিলোঁ, আৰু মই এতিয়া তালৈকে যাব ওলাইছোঁ। আৰু বলক তেন্তে তালৈকে যাওঁ, এবাৰ লগ ধৰি আহোঁ আমাৰ মৰমৰ উৎপল দা, আৰু কেনেকুৱা প্ৰস্তুতি চলিছে সেই বিষয়ে এবাৰ দেখাই আছোঁ আপোনালোকক। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ মই আহি পালোঁ নলবাৰী হেলচাত থকা কলাগুৰু থিয়েটাৰৰ আখৰা গৃহলৈ, আৰু এইখন পোষ্টাৰ দেখা পাইছে ইতিমধ্যে 3খন বিশিষ্ট নাটক লৈ আগবাঢ়িছে কলাগুৰু থিয়েটাৰ। আৰু মই দেখা পালোঁ ইয়াতে আহি তেখেতসকলৰ আখৰা সম্পূৰ্ণকৈ চলি আছে, আৰু আজিৰে পৰা তেখেতসকলে মঞ্চ আখৰা মানে আৰম্ভ কৰি দিব। আৰু এইবাৰ কলাগুৰু থিয়েটাৰৰ মুখ্য অভিনেতা হিচাপে থাকিব উৎপল দাস, আৰু লগতে অভিনেত্ৰী মুখ্য হিচাপে থাকিব আশাৰিয়া ফুকন। চ' ইয়াতে আহি গম পালোঁ যে এখন সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী নাটক, এখন জোনাকৰ জুনুকা শীৰ্ষক নাটক, যিখন নাটকত উৎপল দাসক দেখিবলৈ পোৱা যাব সম্পূৰ্ণ এটা মানে বেলেগ ৰূপত। আৰু তাৰ লগত আন দুখন নাটক হ'ল অভিজিত ভট্টাচাৰ্যদেৱৰ মনত জ্বলে হোমৰ জুই আৰু মন্দিৰৰ বলিশাল। লগতে থিয়েটাৰখনত থকা ইতিমধ্যে 3টি গীত অতি জনপ্ৰিয় হৈ মতে চলি আছে। তো উন্মাদ শীৰ্ষক গীতটি, নীল আকাশৰ, তাৰ লগতে মৰম শীৰ্ষক গীতটি দীক্ষুৰ কণ্ঠত, আৰু লগতে আন এটি হ'ল জোনাকী শীৰ্ষক গীত, আৰু যিটো গাইছে পাপন দাই। তো বলক উৎপল দাৰ লগত মই কি কথা পাতিলোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নকৰিব। থেংক ইউ। এইবোৰ প্ৰস্তুতি ভাল। ইতিমধ্যে আমি আখৰা গৃহত ব্যস্ত হৈ পৰিছোঁ লৈ ৰচনা আৰু পৰিচালনাৰে মনত জ্বলে হোমৰ জুই, মন্দিৰৰ বলিশাল আৰু ভাস্কৰ শৰ্মাৰ জোনাকৰ জুই। ইতিমধ্যে আমি মনত জ্বলে হোমৰ জুই আৰু জুনুকাৰ ৰিডিংখিনি আমাৰ লগত আছে। মঞ্চ আজি উদ্বোধনী, গতিকে মঞ্চত আজি আমি প্ৰথমবাৰৰ কাৰণে আজিৰ পৰা নহয় মানে এইটো নিয়ম, আৰু আজি মঞ্চত আমি খোজ দিবলৈ সুবিধা পাম আশীৰ্বাদ লৈ। গতিকে তাৰ পৰৱৰ্তী সময়ত মাটি আখৰা আৰু মঞ্চৰ কাম চলি থাকে। অলপমান ব্যতিক্ৰম, যেতিয়া পাতনি মেলিছে তেতিয়া জানিবলৈ পাইছোঁ অলপমান ব্যতিক্ৰম অভিনেতা আছে চৰিত্ৰটো, অলপ জটিলো হ'ব মোৰ কাৰণে। চেষ্টা কৰিম, যিহেতু সীমিত সময়, প্ৰায় 32 দিনৰ সময়ৰ ভিতৰত আমি 3খন নাট ওলাব লাগে। তাত 9টা গান আছে, বিভিন্ন কাৰ্যকৰী আছে, গতিকে গোটেই বস্তুখিনি আয়ত্ব কৰি আৰু দৰ্শকৰ কাৰণে গ্ৰহণযোগ্য কৰি চেষ্টা চলাই